লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো দেখত এতিয়া তিনিখনকৈ নতুন আইন প্ৰণয়ন হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া কাৰ্যকৰী হ'ব আৰু ইয়াৰ পিছতেই কি নতুন নিয়ম হ'ব অৰ্থাৎ আপুনি কিবা যদি অপৰাধ কৰে তেনেহলে আপোনাৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব দেশৰ প্ৰশাসনে বা সংবিধানৰ তৰফৰ পৰা কি কাৰ্যপন্থা হাতত লোৱা হ'ব সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে উল্লেখ কৰিছো কেৱল মাত্ৰ অপৰাধ কৰি অপৰাধীয়ে হাৰি নাযাব এতিয়াৰ পৰা আৰক্ষীও এই আইনৰ গণ্ডিৰ মাজলৈ আহিব কি নতুন নিয়ম সলনি হ'ব আমি সেই কথা উল্লেখ কৰাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ দেখত যেহেতু তিনিখনকৈ নতুন আইন প্ৰণয়ন হৈছে দেখত তিনিখন নতুন আইন প্ৰণয়ন হৈছে এটা ডাঙৰ খবৰ ভাৰতীয় ন্যায় সংহতি ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সাক্ষ্য আইন প্ৰণয়ন কৰা হৈছে আৰু তিনি নতুন আইনত এতিয়া ৰাষ্ট্ৰপতিয়ে মাৰিলে মোহৰ আৰু ইয়াৰ পিছতে এতিয়া কাৰ্যকৰী হ'ব এই নতুন তিনিখন আইন নতুন আইন অনুসৰি দেখত সলনি হ'ব কেইবাটাও বিশেষ নিয়ম হে বিশেষ নিয়ম কেইটা উল্লেখ কৰাৰ চেষ্টা কৰিম নতুন আইন অনুসৰি গণহত্যাত জড়িত সকলক প্ৰদান কৰা হ'ব চূড়ান্ত শাস্তি ৰাজদোষৰ ধাৰা 124 এ পৰিৱৰ্তে দেখত এতিয়া থাকিব দেশদ্ৰোহ আইন বা ধাৰা দেশৰ সুৰক্ষা সম্পত্তি আৰু গৌৰৱৰ বিৰোধিতা কৰিলে তেওঁক জেললৈ প্ৰেৰণ কৰা হ'ব আৰু এতিয়াৰে পৰা কোনো ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তাৰ তথ্য প্ৰদান কৰিব লাগিব আৰক্ষীৰ বাবেও এই ধাৰা বা নিয়ম প্ৰযোজ্য হ'ব 180 দিনৰ ভিতৰত আৰক্ষীয়ে চাৰ্জশ্বিট প্ৰদান কৰিব লাগিব হিট এণ্ড ৰানৰ গোচৰত নতুন আইন অনুসৰি 10 বছৰৰ কাৰাদণ্ড বিহা হ'ব কিশোৰীৰ লগত যদি অপকৰ্ম কৰে তেনেহলে যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব নতুন নিয়ম অনুসৰি নতুন আইন অনুসৰি সন্ত্ৰাসবাদক মানৱ অধিকাৰৰ নামত নিৰাপত্তা প্ৰদান কৰিব নোৱাৰিব ডাঙৰ খবৰ দেখত যেহেতু তিনিখন নতুন আইন এটা প্ৰণয়ন কৰা হৈছে সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে উত্থাপন কৰিছিল তিনিখনকৈ বিধেয়ক আৰু তাৰ পিছতেই এতিয়া আইনলৈ পৰিণত হৈছে ৰাষ্ট্ৰপতিয়ে শেষৰটো মোহৰ মাৰিছে আৰু ইয়াৰ পিছতে এতিয়া কাৰ্যকৰী হ'ব অপৰাধ আৰু অপৰাধীৰ বাবে লৈ আহিছে এই বিশেষ আইন কেৱল মাত্ৰ অপৰাধ আৰু অপৰাধীৰ বাবেই নহয় আৰক্ষীৰ বাবেও আহিছে বিশেষ কিছুমান নিৰ্দেশনা উল্লেখ্য যে ৰাজপথত যদি আপুনি কাৰোবাক বাহন চলাই গৈ থাকে কাৰোবাক যদি খুন্দিয়াই পিনি যদি আপুনি পলাই যায় তেনেহলে আপোনাৰ 10 বছৰৰ কাৰাদণ্ড বিহা হ'ব তেনেহলে আপোনাক আৰক্ষীয়ে বা প্ৰশাসনে 10 বছৰৰ কাৰাদণ্ড বিহিব আৰু সমান্তৰালকৈ আৰক্ষীয়ে যদি কোনো লোকক গ্ৰেপ্তাৰ কৰে তেনেহলে পৰিয়ালৰ লোকক তথ্য প্ৰদান কৰিব লাগিব কি কথাত বা কি গোচৰত তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছে পৰিয়ালৰ লোকক সেই সবিশেষ তথ্য জনাব লাগিব আৰক্ষীৰ এই দায়িত্ব অৰ্পণ কৰা হৈছে সমান্তৰালকৈ 180 দিনৰ ভিতৰত চাৰ্জশ্বিট প্ৰদান কৰিব লাগিব আৰক্ষীয়ে গুৰুত্বপূৰ্ণ খবৰ নতুন আইন অনুসৰি গণহত্যাত জড়িত সকলক প্ৰদান কৰা হ'ব চূড়ান্ত শাস্তি ৰাজদোষৰ ধাৰা 124 এ পৰিৱৰ্তে দেখত এতিয়া থাকিব দেশদ্ৰোহ আইন আৰু দেশৰ সুৰক্ষা সম্পত্তি আৰু গৌৰৱৰ বিৰোধিতা কৰিলে তেওঁক জেললৈ প্ৰেৰণ কৰা হ'ব ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়াৰে পৰা কোনো ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পৰিয়ালৰ লোকক তাৰ তথ্য প্ৰদান কৰিব লাগিব ডাঙৰ খবৰ মন কৰিব যেটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সদনত এই বিষয়টো উপস্থাপন কৰিছিল তিনিখনকৈ বিধেয়ক উপস্থাপন কৰিছিল আৰু তাৰ পিছতে এতিয়া এই তিনিখন বিধেয়কত ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছে শেষৰটো মোহৰ মৰাৰ পিছতে এতিয়া নতুন বছৰ 2024 জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাৰ দিশে অগ্ৰসৰ হৈছে এই নতুন তিনিখন আইনে এতিয়া অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব পুনৰবাৰ উল্লেখ কৰিছো কেৱল মাত্ৰ অপৰাধ আৰু অপৰাধীৰ বাবেই নহয় আৰক্ষীৰ ক্ষেত্ৰতো নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই নিৰ্দেশনা হৈছে আৰক্ষীয়ে যদি কোনো লোকক গ্ৰেপ্তাৰ কৰে কিবা গোচৰত তেনেহলে সেই বিষয়ে পৰিয়ালৰ সদস্যক তথ্য প্ৰদান কৰিব লাগিব কি কাৰণে কি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সকলো তথ্য প্ৰদান কৰিব লাগিব কেৱল মাত্ৰ হিমানেই নহয় 180 দিনৰ ভিতৰত চাৰ্জশ্বিট প্ৰদান কৰিব লাগিব আৰক্ষীয়ে পুনৰবাৰ উল্লেখ কৰিছো সমান্তৰালকৈ নতুন আইন অনুসৰি সন্ত্ৰাসবাদক মানৱ অধিকাৰৰ নামত নিৰাপত্তা প্ৰদান কৰিব নোৱাৰিব আৰু কিশোৰীৰ লগত যদি অপকৰ্ম কৰে তেনেহলে যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব আৰু হিট এণ্ড ৰানৰ গোচৰত নতুন আইন অনুসৰি 10 বছৰৰ কাৰাদণ্ড বিহা হ'ব আপুনি যদি বাহন চলাই গৈ থাকে তেনেহলে ৰাজপথত যদি আপুনি কাৰোবাক খুন্দিয়াই হত্যা কৰে বা আঘাতপ্ৰাপ্ত কৰে আৰু তাৰ পিছত তেখেতক উদ্ধাৰ নকৰি যদি আপুনি পলাই হাৰিবলৈ চেষ্টা কৰে তেনেহলে আপোনাৰ বিৰুদ্ধে প্ৰশাসনে 10 বছৰৰ কাৰাদণ্ড বিহিব মন কৰিব গুৰুত্বপূৰ্ণ কথা নতুন আইন অনুসৰি এতিয়া দেখত এই কাৰ্যকৰী হোৱাৰ দিশে অৰ্থাৎ যেহেতু তিনিখনকৈ আইন প্ৰণয়ন কৰা হৈছে ৰাষ্ট্ৰপতিয়ে শেষৰটো মোহৰ মাৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সদনৰ মজিয়াত উত্থাপন কৰিছিল তিনিখনকৈ বিধেয়ক আৰু সেই তিনিখন বিধেয়কত এতিয়া ৰাষ্ট্ৰপতিয়ে শেষৰটো মোহৰ মাৰিছে আৰু তাৰ পিছতে এতিয়া কাৰ্যকৰী হ'ব
জানুৱাৰী মাহৰ পৰাই অৰ্থাৎ নতুন বছৰৰ পৰাই দেশত আইন সলনি হ'ব 3খনকৈ বিশেষ বিধেয়ক আৰু এই বিধেয়ক কেইখনৰ নাম হৈছে যে ভাৰতীয় ন্যায় সংহতি, ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সাক্ষ্য আইন প্ৰণয়ন। আৰু এই 3খন আইনৰ জৰিয়তে এটা দেশত নতুন নিয়ম সলনি হ'ব আৰু এই নতুন নিয়ম অনুসৰি এতিয়া দেশত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন। আৰু অপৰাধ বা অপৰাধী যিসকলে সন্ত্ৰাসবাদক সপক্ষে মাত দিব তেখেতসকলে অৰ্থাৎ নতুন আইন অনুসৰি সন্ত্ৰাসবাদক মানৱ অধিকাৰৰ নামত নিৰাপত্তা প্ৰদান কৰিব নোৱাৰিব। কিশোৰীৰ লগত যদি অপকৰ্ম কৰে, যদি কিশোৰীক যদি আপোনালোকে অপদস্থ কৰে, অপকৰ্ম কৰে, তেনেহ'লে যাৱজ্জীৱন কাৰাদণ্ড বিহিব প্ৰশাসনে। উল্লেখনীয় বিষয়টো হৈছে সমান্তৰালকৈ হিট এণ্ড ৰাণৰ গোচৰত আইন অনুসৰি নতুন আইন অনুসৰি 10 বছৰৰ কাৰাদণ্ড বিহা হ'ব। পুনৰবাৰ উল্লেখ কৰিছোঁ, যদিহে আপুনি বাহন চলাই গৈ থাকে তেনেহ'লে কাৰোবাক হিট কৰে বা খুন্দিয়াই আহত কৰে বা মৃত্যুৰ মুখলৈ ঠেলি দিয়ে আৰু সেই দুৰ্ঘটনাত পতিত হোৱা যুৱকগৰাকীক বা লোকগৰাকীক আপুনি যদি উদ্ধাৰ নকৰি পলায়নৰ চেষ্টা কৰে তেনেহ'লে আপোনাৰ বিৰুদ্ধে 10 বছৰৰ কাৰাদণ্ড বিহিব প্ৰশাসনে। নতুন আইন অনুসৰি এই কথা উল্লেখ কৰা হৈছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক প্ৰদান কৰা হ'ব চূড়ান্ত শাস্তি আৰু ৰাজদ্ৰোহৰ ধাৰা 124 এই পৰিৱৰ্তে দেশত এতিয়া থাকিব দেশদ্ৰোহ আইন। দেশৰ সুৰক্ষা সম্পত্তি আৰু গৌৰৱৰ বিৰোধিতা কৰিলেও জেললৈ যাব পাৰে। ৰাজহুৱা সম্পত্তি বা গৌৰৱৰ বিৰুদ্ধে যদি আপুনি কিবা কয় বা সামাজিক মাধ্যম বা অন্যান্য মাধ্যমৰ জৰিয়তে যদি আপুনি তাৰ বিৰোধিতা কৰে তেনেহ'লে আপুনি জেললৈ যাবলগীয়া হ'ব পাৰে। এই মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কি কৈছিল, সদনৰ মজিয়াত সেই 3খন বিধেয়কৰ সন্দৰ্ভত কি মন্তব্য কৰিছিল বা সেই বিধেয়ক উত্থাপনৰ সময়ত তেখেতে উল্লেখ কৰা সেই বিশেষ মন্তব্য, সদনৰ মজিয়াৰ সেই বিশেষ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। मामलों में तय की है, जैसे इस देश की अदालतों में हेबियस ढेर सारी होती है, परिवारजन जाते हैं हमारे सगा संबंधी कहाँ है हमें मालूम ही नहीं है, पुलिस कहती है हमारे पास नहीं है। अब तय कर दिया है गिरफ्तार व्यक्तियों की सूचना अनिवार्य रूप से हर पुलिस स्टेशन पर रखनी पड़ेगी और एक पुलिस अधिकारी को इसके लिए जिम्मेदार करना पड़ेगा। मान्यवर, इस तरह से मैं आगे बाद में बताऊंगा, परंतु ढेर सारी चीजों को हमने पुलिस की अकाउंटेबिलिटी फिक्स करने का भी इस कानून के माध्यम से काम किया है। इस देश में अभी 3 प्रकार की न्याय प्रणाली है, कहीं मेट्रो जज होते हैं, कहीं नहीं होते, कहीं फर्स्ट क्लास मजिस्ट्रेट होते हैं, कहीं नहीं होते हैं। ये कानून पारित होने के बाद कश्मीर से कन्याकुमारी और द्वारिका से लेकर आसाम तक सभी देश में एक ही प्रकार की न्याय प्रणाली होगी और न्याय प्रणाली का में समानता इसी कानून के माध्यम से आएगी। कृत्य को इतने सालों के बाद 1 लाख से ज्यादा लोग आतंकवाद की बलि पर चढ़ने के बाद 75 साल के बाद पहली बार आपराधिक न्याय कानूनों में जगह देने का काम नरेंद्र मोदी सरकार को। हमारा वादा था मान्यवर इस देश की जनता को कि हम आतंकवाद के खिलाफ 0 टॉलरेंस की नीति रखेंगे, पर आतंकवाद की व्याख्या ही नहीं थी। कुछ सांसदों ने, मैं बाद में जवाब देता हूं, कहा है कि यूएपीए में है, मगर जहां उनके प्रभाव वाली सरकारें थी वहां यूएपीए को लगाते नहीं थे, आतंकवादी कृत्य कर सादे गुना की सजा में निकल जाते थे। अब हमने ये मूल कानून के अंदर ही आतंकवाद का जिक्र कर ऐसे लोगों को जेल के बाहर आने का रास्ता लगभग असंभव कर दिया। मुझे मालूम है कुछ लोगों को बड़ी तकलीफ हुई, बताया भी है, मैंने भाषण पढ़े, मुझे तो आश्चर्य हो रहा है। इस देश के कानून में आतंकवाद को रोकने की धारा है और इस सम्मानीय सदन का कोई व्यक्ति उसको मानव अधिकार के नाम से विरोध करे। आतंकवाद ही मानव अधिकार का सबसे बड़ा हनन करता है। जो आतंकवाद फैलाता है, आतंकवादी कृत्य करता है, जिसका जो विक्टिम होता है, इसके मानव का अधिकार का हनन आतंकवादी कृत्य करने वाला व्यक्ति करता है और उसको कठोर से कठोर सजा मिलती है। और मैं तो आश्चर्यचकित, मैं यहां बैठा होता तो टोकता भी, रोकता भी, प्रयास भी करता कि इसको सदन के रिकॉर्ड का हिस्सा न बनने दिया। आप एक्सपोज हो रहे हो, मगर मैं था नहीं, मैंने पढ़ा। इसका बचाव करते हैं, किस जमाने में जी रहे? अंग्रेजों का शासन नहीं है, कांग्रेस का शासन नहीं है,
ये भारतीय जनता पार्टी और नरेंद्र मोदी का शासन। यहां पर आतंकवाद को बचाने की कोई दलीलें काम में नहीं ली जाएगी। चार्जशीट का समय नहीं, 60 से 90 दिन में चार्जशीट करने का एक कानूनी प्रोविजन था, परंतु री इन्वेस्टिगेशन, मेरी जांच चालू है, ऐसा कर सालों सालों तक चार्जशीट लटकाए जाते थे, केस लटकाए जाते थे और लोग केस से परेशान होते। हमने कह दिया कि 60 से 90 दिन का जो समय था वो तो रहेगा और 90 दिन के बाद और 90 दिन तक ही फर्दर इन्वेस्टिगेशन कर पाओगे। अगर 90 दिन के बाद फर्दर इन्वेस्टिगेशन करना है तो कोर्ट से ऑर्डर लेना पड़ेगा। चार्जशीट को आप 180 दिन के बाद पेंडिंग नहीं रख सकते हो। ये हमने प्रोविजन कर ट्रायल जल्दी हो इसके लिए शुरुआत कर दी। मान्यवर, इसके बाद कब कार्यवाही शुरू होगी मजिस्ट्रेट के समक्ष, इसकी भी समय मर्यादा थी। अब मजिस्ट्रेट साहब के साथ हमने बाध्य कर दिया है कि 14 दिनों के अंदर इसका संज्ञान आपको लेना ही पड़ेगा और कार्यवाही चालू, इसको लटका नहीं सकते। तो जो हमारे यहां बहुत सारी फरियाद आती है, सच्चा झूठा भगवान जाने, 12 बजे तक कोर्ट चलती है, 12 बजे के बाद कुछ नहीं चलता है। अब अगर 14 दिनों में संज्ञान लेना है तो कोर्ट को इसको समाप्त कर ही जाना पड़ेगा। और आरोपी द्वारा आरोप मुक्त होने का जो निवेदन है वो भी 60 दिन के अंदर ही करना पड़ेगा। पहले क्या करते थे, एक केस में 25 आरोपी, तो एक के बाद एक 25 लोग लिंगरिंग रूप से एक्विटल का अपील करते ही जाते थे। 10 साल तक मुकदमा चलता नहीं था। अब जिसको भी करना है 60 दिन के अंदर करना है और 60 दिन में न्यायाधीश ने इस पर सुनवाई करनी है। तो ज्यादा से ज्यादा 120 दिन में केस ट्रायल पर आए। আৰু এয়া আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। সদনৰ মজিয়াত এই তিনিখনকৈ বিধেয়ক যিহেতু উত্থাপন কৰা হৈছিল আৰু সেই বিধেয়কৰ সন্দৰ্ভত তেখেতে বহলাই ব্যাখ্যা কৰিছিল যে ৰাষ্ট্ৰপতি মোহৰৰ লগে লগে এতিয়া দেশত প্ৰণয় হ'ল তিনিখনকৈ নতুন আইন আৰু পূৰ্বতকৈ কঠোৰ হ'ব এই নিয়ম। দুখ কৰিলে কেৱল অপৰাধীয়ে নহয়, এতিয়া বিপদত পৰিব আৰক্ষীও। নতুন নিয়ম নাজানিলে বিপদত পৰিব পাৰে আপুনিও, আৰু সেই বিষয়ে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। যদিহে আপুনি যদি কিবা অপৰাধ কৰে তেনেহ'লে আপোনাৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন। আৰু সেই যি অপৰাধৰ তথ্য ইতিমধ্যে দাখিল কৰা হৈছে সেয়া হৈছে যদি হিট এণ্ড ৰান, অৰ্থাৎ যদি আপুনি বাহন চলাই গৈ থাকোঁতে কাৰোবাক যদি খুন্দিয়াই ৰাজপথত, তাৰপিছত যদি আপুনি পলায়নৰ চেষ্টা কৰে তেনেহ'লে আপোনাৰ বিৰুদ্ধে 10 বছৰৰ কাৰাদণ্ড বিহিব প্ৰশাসনে। কিশোৰীৰ লগত যদি অপকৰ্ম কৰে তেনেহ'লে যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব। সমান্তৰালকৈ নতুন আইন অনুসৰি সন্ত্ৰাসবাদ মানৱ অধিকাৰৰ নামত নিৰাপত্তা প্ৰদান কৰিব নোৱাৰিব বুলিও উল্লেখ কৰিছে। কিয়নো দেখিবলৈ পোৱা গৈছিল সন্ত্ৰাসবাদীক যিহেতু এনকাউণ্টাৰ কৰা হৈছে বা গুলীচালনা কৰি হত্যা কৰা হৈছে, ভাৰত চৰকাৰে এই কাৰ্যপন্থা হাতত লৈ আহিছে আৰু তাৰ পিছতেই বিৰোধী একাংশ ৰাজনৈতিক নেতা বা দল সংগঠনে প্ৰতিবাদ কৰিছিল আৰু সেই যি কাণ্ড অৰ্থাৎ এনকাউণ্টাৰৰ ঘটনাক সমালোচনা কৰিছিল। আৰু তাৰ পিছতে এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰিছে যে এয়া কংগ্ৰেছৰ চৰকাৰ নহয় বা ব্ৰিটিছ নহয়, ব্ৰিটিছ শাসন নহয়, এয়া হৈছে বিজেপি চৰকাৰ বা মোদী চৰকাৰ। আৰু মোদী চৰকাৰৰ দিনত কেতিয়াও আমি সন্ত্ৰাসবাদীক বা সন্ত্ৰাসী কাৰ্যকলাপক প্ৰশ্ৰয় নিদিওঁ, এই হুংকাৰ প্ৰদান কৰিছে এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু কেৱল মাত্ৰ সিমানেই নহয়, নতুন আইন অনুসৰি যদি গণহত্যাত জড়িতসকল বা গণহত্যাত জড়িত হয় আৰু সেইসকল অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বা চূড়ান্ত শাস্তি প্ৰদান কৰিব। ৰাজদ্ৰোহৰ ধাৰা 124 এৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। আৰু সমান্তৰালকৈ দেশৰ যিসমূহ সুৰক্ষা ব্যৱস্থাত যদি ব্যাঘাত জন্মায়, সমান্তৰালকৈ সম্পত্তি, ৰাজহুৱা সম্পত্তি, দেশৰ সম্পত্তিত যদি বা গৌৰৱৰ যদি বিৰোধিতা কৰে তেনেহ'লে তেওঁক জেললৈ প্ৰেৰণ কৰিব, এই কথাও উল্লেখ কৰা হৈছে। আৰু এতিয়াৰ পৰা কোনো ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তাৰ তথ্য প্ৰদান কৰিব লাগিব। আৰু আৰক্ষীও এতিয়া বিপদত পৰা নিশ্চিত বা নতুন আইন অনুসৰি আৰক্ষীৰ বাবেও কঠোৰ নিয়ম প্ৰণয়ন কৰা পৰিলক্ষিত হৈছে। সেয়া হৈছে 180 দিনৰ ভিতৰত আৰক্ষীয়ে গোচৰৰ সন্দৰ্ভত চাৰ্জশ্বীট প্ৰদান কৰিব লাগিব। আৰু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল 300 পৰা 400 দিনৰ পিছতহে অৰ্থাৎ চাৰ্জশ্বীট দাখিল কৰিব লাগিছিল, কিন্তু এতিয়াৰ পৰা সেই নিয়ম সলনি কৰা হৈছে। 180 দিনৰ ভিতৰত এতিয়া প্ৰদান কৰিব লাগিব আৰক্ষীয়ে চাৰ্জশ্বীট। কেৱল মাত্ৰ সিমানেই নহয়, আৰক্ষীয়ে যিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিব, যিটো গোচৰত গ্ৰেপ্তাৰ কৰিব, সেই সন্দৰ্ভত কিয় গ্ৰেপ্তাৰ কৰিলে সবিশেষ তথ্য পৰিয়ালৰ সদস্য বা পৰিয়ালৰ লোকক জনাব লাগিব। এনেদৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আমি পুনৰবাৰ অৰ্থাৎ এই যি নতুন আইনখন এতিয়া প্ৰণয়ন কৰা হৈছে, ৰাষ্ট্ৰপতিয়ে শেষৰটো মোহৰ মাৰিছে আৰু ইয়াৰ পিছতে এতিয়া নতুন বৰ্ষৰ পিছৰ পৰা এই নতুন আইনখন বা নতুন তিনিখনকৈ আইন দেশত প্ৰণয়ন হৈ থাকিব। আৰু পুনৰবাৰ আমি সদনত উত্থাপন কৰা এই বিধেয়কখনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই পুনৰবাৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সেই ক্ৰিয়দাংশ শুনোৱাৰ চেষ্টা কৰিম। ये भारतीय जनता पार्टी और नरेंद्र मोदी का शासन, यहां पर आतंकवाद को बचाने की कोई दलीलें काम में नहीं ली जाएगी। चार्जशीट का समय नहीं, 60 से 90 दिन में चार्जशीट करने का एक कानूनी प्रोविजन था, परंतु री इन्वेस्टिगेशन, मेरी जांच चालू है, ऐसा कर सालों सालों तक चार्जशीट लटकाए जाते थे, केस लटकाए जाते थे और लोग केस से परेशान होते। हमने कह दिया कि 60 से 90 दिन का जो समय था वो तो रहेगा और 90 दिन के बाद और 90 दिन तक ही फर्दर इन्वेस्टिगेशन कर पाओगे। अगर 90 दिन के बाद फर्दर इन्वेस्टिगेशन करना है तो कोर्ट से ऑर्डर लेना पड़ेगा। चार्जशीट को आप 180 दिन के बाद पेंडिंग नहीं रख सकते हो। ये हमने प्रोविजन कर ट्रायल जल्दी हो इसके लिए शुरुआत कर दी। मान्यवर, इसके बाद कब कार्यवाही शुरू होगी मजिस्ट्रेट के समक्ष, इसकी भी समय मर्यादा थी। अब मजिस्ट्रेट साहब के साथ हमने बाध्य कर दिया है कि 14 दिनों के अंदर इसका संज्ञान आपको लेना ही पड़ेगा और कार्यवाही चालू, इसको लटका नहीं सकते। तो जो हमारे यहाँ बहुत सारी फरियाद आती है, सच्चा झूठा भगवान जाने, 12 बजे तक कोर्ट चलती है, 12 बजे के बाद कुछ नहीं चलता है। अब अगर 14 दिनों में संज्ञान लेना है तो कोर्ट को इसको समाप्त कर ही जाना पड़ेगा। और आरोपी द्वारा आरोप मुक्त होने का जो निवेदन है वो भी 60 दिन के अंदर ही करना पड़ेगा। पहले क्या करते थे, एक केस में 25 आरोपी, तो एक के बाद एक 25 लोग